নমস্কাৰ গাইস, ওয়েলকাম টু দ্য ব্লগ। আৰু আজি আমি গৈ আছো চেৰাপুঞ্জী। তো ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু এতিয়া ৰাতিপুৱা 4:30 মান বাজিছে আৰু আমি বৰ্তমান আছো শহীদ বেদী। তো ইয়াৰ পৰা যাত্ৰা আৰম্ভ। আৰু এতিয়া আহি পেলো ময়ো ফ্লাইঅভাৰ। তো আমি 7জনমান যোৱা প্লেন আছিল, কিন্তু এটা বিদুৰ ভাই কেনসেল কৰি দিলে। আৰু এতিয়া আমি গৈ আছো 6জনে। তো ট্ৰিপটো হ'ল মোৰ হাই সেকেন্ডাৰীত একেলগে পৰা ক্লাছমেট। তো আমি এতিয়া ইয়াৰ পৰা 5জন যাম আৰু এজন উঠিব গুৱাহাটী। এজন নহয়, এজনী আচলতে। আৰু এজন গৈ সবকে গাড়ী উঠোৱা হৈ গ'ল আৰু এতিয়া আমি ডাইৰেক্ট যাম গুৱাহাটী। আৰু আমি এতিয়া আমালৈ পেট্ৰল পাম্পত আমাৰ গাড়ীৰ তেলটো ভৰাই লওঁ। তো তেল ভৰাই ওলালোঁ আৰু এতিয়া ৰাস্তাত অলপমান ব্ৰেকফাষ্ট কৰিবলৈ ৰখিম। আৰু আমি আহি পেলো পাঠশালা। তো ইয়াতে কিবা ব্ৰেকফাষ্ট কৰি ল'ম। আমি অৰ্ডাৰ কৰিলোঁ পুৰি চব্জি আৰু চাহ। তো এইখিনি খাই ইয়াৰ পৰা ওলাম। তো ব্ৰেকফাষ্ট কৰি ওলালোঁ আৰু অলপ দেৰি পিছত আমি গুৱাহাটী পামেই। আৰু আমি এতিয়া আহিবলৈ শৰাইঘাট। তো ইয়াতে এজনী উঠিব। তো তাইক আমি অলপ দেৰি ৰখিব লাগিব। আৰু তাইক উঠাই আমি ডাইৰেক্ট যাম শ্বিলং। তো সবকে উঠোৱা হৈ গ'ল আৰু ইয়াৰ পৰা শ্বিলং হ'ব 80 কিলোমিটাৰ। আৰু আমি এতিয়া জৰাবাদৰ টোল গেটখন পাই গ'লোঁ। আৰু আমি এতিয়া শ্বিলঙৰ ৰাস্তাত এণ্টাৰ কৰিলোঁ। চাওক না ভিউ, কি মজা স্কাই। শ্বিলঙৰ ৰাস্তাটো কিন্তু বৰ্তমান একদম ভাল, গাড়ী চলাই ভাল লাগে ইয়াত। আৰু আমি এতিয়া আহি পেলো উমিয়াম লেক। তো উমিয়াম লেকৰ এইখিনিত আমি বহুত টাইম ৰখিব লগা হৈছিল, বহুত ট্ৰাফিক আছিল। তো গাইজ, শ্বিলং যোৱা যদি প্লেন কৰে ছেটাৰডে চানডে ভুলতো নাযাব। আমি ইমান টাইম ৰখিব লাগিব মানে মোৰ ঘূৰাই গৈছে। 1 ঘণ্টাৰ বেছি উমিয়াম লেকৰ এইখিনিত ৰখিব লগা হৈছিল। আৰু যেনে তেনে আমি ট্ৰাফিকখিনি পাৰ কৰি আহিলোঁ। এতিয়া এণ্টাৰ কৰিম চহৰালৈ। আৰু এইফালে ৱালত আৰ্টবিলাক চাওক, কি ধুনীয়া ধুনীয়া আৰ্ট কৰিছে। আমি আজি যাম চেৰাপুঞ্জীলৈ। তো তাতে আমাৰ হোটেল বুক কৰা আছে, তাতে গৈ থাকিম। আৰু আমি এতিয়া লাঞ্চ কৰিবৰ কাৰণে অলপ টাইম ৰখিলোঁ। তো ভাবিলোঁ এবাৰ ভিউটো দেখাই লওঁ আপোনালোকক। আৰু এইখন হোটেলত আমি খাবলৈ গৈছিলোঁ, কিন্তু ইয়াতে বহুত ভিৰ আছিল। তো সেইকাৰণে নোখোৱাকৈ উভতি আহিলোঁ। আৰু আমি বেলেগ এখন হোটেলত খাই বৈ ওলালোঁ। বহুত ভোক লাগিছিল, সেইকাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাই আৰু খোৱাৰ। এইটো এটা ভিউ পইণ্ট নিচিনা। তো সেইকাৰণে ইয়াতে অলপমান ৰখিলোঁ। 5 মিনিটমান ৰখি আকৌ আমি যাব ওলালোঁ। আৰু আমি এতিয়া ডাইৰেক্ট যাম আমাৰ হোটেল ৰুমলৈ। কিন্তু যোৱাৰ আগত এটা ভাল ভিউ পালোঁ, আকৌ অলপমান ৰখাই দিলে গাড়ীখন। তো এতিয়া ভিউৰ অলপমান মজা লৈ আকৌ যাম। ৱেডাৰটো মজা হৈ আছে আৰু এতিয়া অলপমান ছানছেট হৈ আছে। তো চাই ধুনীয়া লাগিছে। তো আমি আমাৰ হোটেল পাম আৰু অলপ দূৰ গ'লে। সেইকাৰণে ভাবিলোঁ অলপমান ৰখোঁ ইয়াতে। আৰু সেইটো হ'ল আমাৰ ৰুমটো। এইটো হ'ল ডমেট্ৰি ৰুম। তো আমি চবেই একেলগে থাকিম ভাবিছোঁ, সেইকাৰণে এনেকুৱা ৰুম লৈছে। আৰু এনেকুৱা ৰুমত থকাও নাই আগতে। তো ভাবিলোঁ ইয়াৰ এক্সপিৰিয়েঞ্চটো কৰি লওঁ। আৰু আমি এতিয়া ওলাই আহিলোঁ অলপমান চাহ পানী খাবলৈ। তো আজিৰ ভিডিঅ'টোৰ কাৰণে ইমানখিনি আছিল। তো নেক্সট পাৰ্টটো চাবলৈ নাপাহৰিব। বাই বাই। আমি শ্বিলঙত ফাইনেলি বৰষুণ পাইছোঁ। শ্বিলং में